So, hello everyone. আজিৰ সেশনটোত আমি মেট্ৰিক পৰীক্ষাৰ মেথছৰ বাবে যিখিনি ইম্পৰ্টেণ্ট ফৰ্মুলাছ হয় ফৰ্মুলাছ চেপ্টাৰৰ ৰুলছখিনি উপপাদ্য অৰ্থাৎ থিয়ৰমছখিনি ডিছকাছ কৰিম অ'কে চ' ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা চ' ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা এটা ইম্পৰ্টেণ্ট ৰুল হৈ গ'ল HCF ইনটু LCM ইকুৱেলছ টু প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ দুটা সংখ্যাৰ যদি HCF আৰু LCM দিয়া থাকে আৰু সেই দুটা পূৰণ কৰিলে আমি একেটা ভেলু পাই যাম অ'কে চ' HCF ইনটু LCM কৰিলে যিটো ভেলু পাওঁ সংখ্যা দুটা পূৰণ কৰিলে একেটা ভেলু পাম ঠিক আছে দুইটাই চেম হৈ যায় নেক্সটটো হৈছে এতিয়া বহুপদৰ চেপ্টাৰৰ পৰা দুটা সংখ্যাৰ সমষ্টি অৰ্থাৎ সাম অফ ৰুটছ মাইনাছ b বাই a হয় বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু সংখ্যা দুটাৰ পূৰণফল c বাই a হয় নেক্সট হৈ গৈছে যেতিয়া দুটা সমীকৰণৰ পৰা সমীকৰণ দুটা যদি পৰস্পৰ কটাকটি কৰে a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 হয় তেতিয়া সমীকৰণ দুটাই পৰস্পৰ কটাকটি কৰে যদি a1 বাই a2 ইকুৱেলছ টু b1 বাই b2 ইকুৱেলছ টু c1 বাই c2 গোটেইকেইটা যদি সমান হৈ যায় তেতিয়া কি হয় ৰেখাডাল মিলি যায় অ'কে আৰু থাৰ্ড চিনাৰিটো আছিলে যদি a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2 হয় তেতিয়া আমি সমান্তৰাল পাওঁ ৰেখা দুডাল চ' এইটো ইম্পৰ্টেণ্ট ৰুল হয় এইটো MCQত কুৱেশ্যন আহে একেলগে মনত ৰাখিব যে a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 যদি হয় আমি ৰৈখিক সমীকৰণটো জোৰটো সংগত বুলি কওঁ যদি a1 বাই a2 b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2 হয় তেতিয়া আমি ৰৈখিক সমীকৰণৰ জোৰটোক অসংগত বুলি কওঁ আৰু a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 যদি হয় তেতিয়া আমি জোৰটোক পৰতন্ত্ৰ আৰু সংগত বুলি কওঁ ঠিক আছে নামকেইটা মনত ৰাখিব MCQত সুধি দিব পাৰে এতিয়া দ্বিঘাত সমীকৰণৰ মূল উলিওৱা ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো আছিলে মাইনাছ বি প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ বি স্কোৱাৰ মাইনাছ 4ac বাই 2a ঠিক আছে আৰু এইটো কি বুলি কোৱা হয় দ্বিঘাত সূত্ৰ বুলি কোৱা হয় চ' এইটো মনত ৰাখিব এতিয়া এইটো ৰুল মনত ৰাখিব যে দুটা স্পষ্ট বাস্তৱ মূল কেতিয়া থাকে যদি বি স্কোৱাৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 হয় যদি বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় তেতিয়া দুটা সমান বাস্তৱ মূল পায় আৰু যদি বি স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 হয় তেতিয়া তাৰে কোনো বাস্তৱ মূল নাথাকে অ'কে এতিয়া নেক্সট ফৰ্মুলাটো আহে সমান্তৰ প্ৰগতিৰ পৰা এতিয়া সমান্তৰ প্ৰগতিত এনতম পদটো উলিয়াবলৈ এইটো ফৰ্মুলা ইউজ কৰিব লাগিব n ইকুৱেলছ টু a প্লাছ n মাইনাছ 1 ইনটু d ঠিক আছে a মানে কি হয় a মানে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটোক বুজায় d মানে ডিফাৰেঞ্চটো মানে কিমানৰ গেপ আছে সেই চিৰিজটোত আৰু যেতিয়া nতম পদটো উলিয়াব দিয়ে এই ফৰ্মুলাটো ইউজ কৰিব ঠিক আছে নেক্সটটো হৈছে সমান্তৰ প্ৰগতিটোৰ nটা পদৰ যোগফল উলিয়াবলৈ সমান্তৰ প্ৰগতিৰ nটা পদৰ যোগফল উলিয়াবলৈ s ইকুৱেলছ টু n বাই 2 twice a প্লাছ n মাইনাছ 1 ইনটু d ফৰ্মুলাটো ইউজ কৰিব পাৰে বা এইটো নহ'লে যদি সমান্তৰ প্ৰগতিটোৰ শেষৰটো পদ দিয়া থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিব পাৰে s ইকুৱেলছ টু n বাই 2 a প্লাছ l ঠিক আছে এতিয়া ত্ৰিভুজৰ উপপাদ্য এটা ডিছকাছ কৰিলোঁ থিয়ৰম 6.5 যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেতিয়া ত্ৰিভুজ দুটা সদৃশ হয় ঠিক আছে চ' এইটো প্ৰুফ কৰা আহি থাকে এক্সামত চ' এইটো চাই যাব নেক্সট উপপাদ্যটো হৈছে থিয়ৰম 6.6 দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ৰিপিটিং হৈ থাকে চ' এইটো চাই যাব আৰু তৃতীয়টো উপপাদ্য হৈছে থিয়ৰম নম্বৰ 6.8 এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটো থিয়ৰম মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো থিয়ৰমকে আমি কি বুলি জানো পাইথাগোৰাছ থিয়ৰম বুলি জানো ৰাইট চ' এইটো চাই যাব এইটো প্ৰুফ কৰা দিয়া আছে ইয়াৰ পৰা চাই ল'ব অ'কে এতিয়া নেক্সট ইম্পৰ্টেণ্ট ফৰ্মুলাটো হৈছে ডিষ্টেঞ্চ ফৰ্মুলা দূৰত্ব সূত্ৰটো চাই যাব আণ্ডাৰ ৰুট অফ x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ ঠিক আছে আৰু বিভাজন সূত্ৰটো চাই যাব ইয়াত দিয়া আছে বিভাজন সূত্ৰটো অ'কে আৰু এটা ইম্পৰ্টেণ্ট সূত্ৰ আছে p x1 y1 আৰু q x2 y2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক এনেকৈ উলিয়ায় ফৰ্মুলাটো এইটো চাই ল'ব অ'কে আৰু এইটো চেপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফৰ্মুলা এইটোৱে হয় যেতিয়া তিনিটা বিন্দু দিয়া থাকিব স্থানাংক জ্যামিতিৰ তিনিটা পইণ্ট দিয়া থাকিব সেই তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজটো কালি উলিয়াব লাগিব তেতিয়া এই ফৰ্মুলাটো ইউজ কৰিব লাগিব হাফ x1 y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2 এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটোত কেতিয়াবা কেয়াৰ ভেলু উলিয়াব দিয়ে যেতিয়া আমি প্ৰেক্টিছ ছেশ্যনত কৰিছোঁ চ' এইটো ফৰ্মুলা চাই যাব এতিয়া নেক্সট হৈ গৈছে ত্ৰিকোণমিতিৰ পৰা এংগল এৰ চাইন কচাইন টেনজেণ্ট কছেকেণ্ড আৰু ছেকেণ্ডৰ ৰুলছখিনি চাই যাব অ'কে আৰু ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা মষ্ট ইম্পৰ্টেণ্ট টেবুলটো হৈছে এইখন টেবুল যে চাইন এ কছ এ টেন এ কছেক এ চেক এ কট এ
0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীত ভেলুবোৰ কিমান হয় এইটো মনত থাকিব লাগিব এইখিনি জানিলেহে ত্ৰিকোণমিতি যিকোনো এটা কুৱেশ্যন সলভ কৰিব পাৰিব সো এখন মোষ্ট ইম্পৰ্টেণ্ট টেবল হয় এখন ৰিভাইজ কৰি যাব আৰু সেকেন্ডলি sin 90 minus a এর ভ্যালু কিমান হয় cos a হৈ যায় tan 90 minus a equal to cot a হৈ যায় sec 90 minus a equals to cosec a হৈ যায় cos 90 minus a equal to sin a then cot 90 minus a equal to tan a আৰু cosec 90 minus a equal to sec a এটো মনত ৰাখি ল'ব ওকে আৰু এইটো ফৰ্মুলা অৰ্থাৎ এইটো ৰুল মনত ৰাখি ল'ব যে cosec a আমি 1 by sin a বুলি লিখিব পাৰো ঠিক তেনেকৈ sec a আমি 1 by cos a বুলি লিখিব পাৰো tan a আমি 1 by cot a লিখিব পাৰো আৰু tan a sin a by cos a বুলি লিখিব পাৰি ওকে নেক্সট চেপ্টাৰ নম্বৰ 10 ৰ পৰা ইম্পৰ্টেন্ট থিওৰেমটো হৈছে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব সো এটো কেতিয়াবা এক্সামত প্ৰুফ কৰা আহে সো এটো চাই যাব সো এটা প্ৰমাণ কৰি দিয়া আছে ইয়াৰ পৰা পঢ়ি ল'ব নেক্সটটো হৈছে বৃত্তৰ স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটোটো ডিসকাস কৰিলো সেকেন্ডটো হৈছে বৃত্তৰ এটা বহি বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান এটো এক্সামত প্ৰুফ কৰা আহে এটো চাই ল'ব ওকে নেক্সট হৈ গৈছে পৃষ্ঠকালি আৰু আয়তনৰ পৰা সো এটি চেপ্টাৰ মেইনলি ফৰ্মুলা বেসড হয় সো ইয়াত ইম্পৰ্টেন্ট যিখিনি ফৰ্মুলা আছে সেইখিনি চাই যাব এতিয়া শংকুৰ হেলনীয়া উচ্চতা l কেনেকৈ উলাই l equals to under root of r square plus h square এটিটো মুখস্থ কৰি ল'ব r মানে ৰেডিয়াস হয় ব্যাসাৰ্ধ হয় h মানে উচ্চতা হয় ওকে এতিয়া সাৰফেস এৰিয়া অৰ্থাৎ পৃষ্ঠকালিৰ যেকেটা ফৰ্মুলা হয় ঘনকৰ দেন সিলিন্ডাৰ অৰ্থাৎ বেলনৰ অৰ্থাৎ শংকুৰ গোলকৰ অৰ্ধগোলকৰ গোটেইখিনি ফৰ্মুলা চাই যাব ওকে আৰু নেক্সট শংকুছেদৰ টুকুৰাৰ লগত জড়িত সূত্ৰ যেখিনি সিলেবাসৰ আন্ডাৰত আহে সেইখিনি চাই যাব এতিয়া শংকুছেদটো নালাগে শংকুৰ ফৰ্মুলাখিনি চাই যাব নেক্সট হৈ গৈছে বহুলক উলিওৱা ফৰ্মুলাটো l plus f1 minus f0 upon 2f1 minus f0 minus f2 into h এটো চাই যাব ওকে এটো ইম্পৰ্টেন্ট হয় নেক্সট হৈ গৈছে মধ্যমাৰ এটো 3 মধ্যমা ইকুৱেলছ টু বহুলক প্লাস 2 মধ্য এটো এমসিকিউত আহে এটো চাই যাব নেক্সট হৈছে মধ্যমা উলিওৱা ডাইৰেক্ট ফৰ্মুলাটো l plus n/2 minus cf by f into h এটো বহুত ইউজ হয় এক্সামত ওকে এটা নেক্সট হৈ গৈছে সম্ভাৱিতাৰ পৰা এটা p এৰ সম্ভাৱিতা উলিয়াব লাগিলে এৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা ডিভাইডেড বাই পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যাটো হৰণ কৰিব লাগে ভাগ কৰিব লাগে তেতিয়া আমি ঘটনাটোৰ সম্ভাৱিতা পাই যাও ৰাইট আৰু দ্বিতীয়টো ৰুল হৈছে যিকোনো এটা ঘটনা এৰ বাবে pe plus pe equals to 1 হয় আৰু সম্ভাৱিতাৰ পৰা এনেকৈ আহিব পাৰে যে সকলো ঘটনা অৰ্থাৎ যিকোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা কিমান হয় ম্যাক্সিমাম 1 হ'ব পাৰে আৰু নোহোৱাৰ সম্ভাৱিতা কিমান 0 হ'ব পাৰে সো এইখিনি বস্তু চাই ল'ব